ভাষাই নাই মই জুবিনক কেতিয়াও পোৱা নাই জুবিনৰ ষ্ট্ৰাগল কৰি থকা দিনৰ পৰা মই পাইছোঁ মই নিজৰ সৰু ভাইদেউৰে মৰম কৰিছোঁ মোৰ কেইবাখনো ছবিত জুবিনে মোৰ কাৰণে গীত গাইছিল সেইবোৰ অৱশ্যে বহুলভাৱে প্ৰচাৰ হোৱা নাই তাৰপিছত বুজি পাওঁ এইটো নিয়তিৰ হেৰি সেইখিনি বুজি পাওঁ কিন্তু কিছুমান মৃত্যু সহজভাৱে ল'ব নোৱাৰে আৰু মাজতে আৰ্মিৰ ওপৰত কিবা এখন ছবি কৰিব লৈছিলোঁ মই জুবিনকে ভাবিছিলোঁ জুবিনৰ লগত কথাও পাতিছিলোঁ মিউজিক জুবিনে দিব গীত জুবিনে গাব সেইখন নেশ্যনেল বেচিছৰ আগৰ ছবিবিলাকত বাৰু কৰিলে কিন্তু এইটো সপোন মোৰ পূৰ্ণ হ'ল কিন্তু অহাৰ যিটো সাহস মই গোটাব পৰা নাই আজি মনত আচলতে শিল বান্ধি আহিছে বুলি ক'ব লাগিব আৰু যিখিনি শুনিছোঁ সামাজিক মাধ্যমত তাৰ যদি সিপালৈকে যোৱা যায় কিবা এটা উত্তৰ আমি নিশ্চয় পাম আৰু চবতকৈ ডাঙৰ কথা মোৰ চবতকৈ বেয়া লগা কথাটো হ'ল এজন অসুস্থ শিল্পীক তেওঁ বাৰু ড্ৰিংক কৰিছিলে এইটো বেলেগ কথা এজন অসুস্থ শিল্পীক কিয় জানি শুনি কিয় ড্ৰিংক কৰাব লাগে জানি শুনি পানীত কিয় নুমুৱাব লাগে এইটোতো মই ভাবোঁ খুব গৰ্হিত কাম কৰিছে আৰু যিখিনি ভিডিঅ' চাইছোঁ যদি ভিডিঅ'খিনি ইফাল সিফাল কৰিছে মই নাজানো কিন্তু মোৰ এনেকুৱা লাগিছে মই আগতো ক'লোঁ যে নিয়তিৰ ওপৰত আমাৰ হাত নাই কিন্তু তাক মই নিজৰ সৰু ভাইৰ দৰে মই মৰম কৰিছিলোঁ মোৰ ছবিত গীত গাইছিলে আৰু এটা খুব ইণ্টাৰেষ্টিং কথা মই কওঁ জ্যোতি চিত্ৰবনত এটা মোৰ ফিল্মৰে কেইটামান গান ৰেকৰ্ডিং কৰিছিলোঁ তাৰ এটা গীতত মই জুবিনক ভিতৰলৈ মানে আমি এইফালে থাকোঁ নহয় গৈ পেলাই মই জুবিনক ক'লোঁ জুবিন মোৰ হিৰ'ই কিন্তু এনেকৈ কৰিব আৰু মোৰ নিজৰ ওপৰত পিকচাৰেশ্যন হৈছিলে যে মই এনেকুৱা কৰিম তুমি আৰু ফিল দি পেলাই গাব লাগিব ড্ৰামাটো লাগে মোক পিছত ৰেকৰ্ডিষ্টে মোক কৈছে দীপকহঁতে কৈছে কোনো মানুহৰ কথা এনেকৈ নুশুনে আপোনাৰ কথা শুনি বাৰে বাৰে প্ৰেক্টিছ কৰিছে সেইটো মই নাপাহৰোঁ এটা কথা তাৰ পৰা মই অনুধাৱন কৰোঁ জুবিনক হেণ্ডেল কৰিব জানিব লাগিব আৰু আপোনালোকেতো জানেই যে চতুৰ্থ মানে যিটো কোৱা যায় মানুহৰ যিটো সমাগম মানুহৰ যিটো মৰম সেইটো পোৱাটো তাৰমানে আমি বুজিবই লাগিব আৰু এটা কথা মোক কোনোবাই বেয়া পালেও মই কম বেয়া পাব মই জানো ইমান দিনে কিয় জুবিনক পদ্মশ্ৰী দিয়া হোৱা নাছিল তাতকৈতো বহুত একো নথকা মানুহো পদ্মশ্ৰী পাইছিলে কি কাৰণে দিয়া নাই আমাৰ নিচিনা মানুহক দিব নালাগে একো শ্ৰীয়ে দিব নালাগে কিন্তু জুবিনৰ যিখিনি কণ্ট্ৰিবিউশ্যন আমাৰ অসমৰ সাংস্কৃতিক জগতৰ কাৰণেই হওক ছবি জগতৰ কাৰণেই হওক সামগ্ৰিকভাৱে আৰু কিমান বাহিৰত কৰিলে তেওঁ আৰু কিমান বিভিন্ন ভাষাত গালে সেইটো টেলেণ্ট মই নাজানো ভৱিষ্যতে হ'ব নহয় কাৰণ আমাৰতো জীৱনৰ সীমিত দিনেই বাকী আছে কিন্তু এইটো চাব বিচৰা নাছিল আৰু যদি আমি আত্মা পৰমাত্মাক যদি বিশ্বাস কৰোঁ জুবিন য'তেই নাথাকক শান্তিত থাকক আৰু থাকিবও শান্তিত নহ'লে চৰাই চিৰিকটি আহি জুবিনৰ গাত বহি সেইবোৰ নকৰিলেহেঁতেন